ভিডিঅ' ছ'চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈছে আৰু সৰ্বত্ৰ এই ভিডিঅ'টোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে এখন যাত্ৰীবাহী বিমান প্ৰায় 67 গৰাকী যাত্ৰী আছিল বিমান ক্ৰু পৰিচাৰিকাকে সহ কৰি আৰু সেই সকলোখিনিৰ ভিতৰত ইতিমধ্যে 38 গৰাকী যাত্ৰী বিমান দুৰ্ঘটনাত মৃত্যু হৈছে কাজাখস্তানৰ এটা তেল উৎপাদন কেন্দ্ৰৰ সমীপত এই বিমানখন ভূপতিত হৈছিল আৰু তাৰ পিছতে হোৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে দেখা গৈছিল যে বিমানখন কাজাখস্তানৰ ভূমিত যেতিয়া ভূপতিত হৈছিল বা দুৰ্ঘটনাগ্ৰস্ত হৈছিল তাৰ পূৰ্বে বিমানখনত এনে কি ঘটনা সংঘটিত হৈছিল যাৰ বাবে বিমানখন দুৰ্ঘটনাত পতিত হ'বলগীয়া হ'ল দেখা গ'ল যে আজাৰবাইজানৰ ৰাজধানী বাকুৰ পৰা ৰাছিয়ালৈ গৈ আছিল এই বিমানখন আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখন ৰাজধানী বাকুৰ পৰা গৈ আছিল ৰাছিয়াৰ চেচনিয়াৰ গ্ৰজনী নামৰ চহৰখনলৈ গৈ আছিল আৰু তাত আছিল কেইবাগৰাকীও ৰাছিয়াৰ যাত্ৰী সমান্তৰালভাৱে সেই বিমানখনত আছিল কাজাখস্তানৰ 6 জন যাত্ৰী আজাৰবাইজানৰ 37 গৰাকী যাত্ৰী আছিল আৰু 3 জন কিৰগিজৰ যাত্ৰী আছিল আৰু 6 জন ৰাছিয়াৰ যাত্ৰী আছিল কিন্তু কি কাৰণত আচলতে এই বিমানখন হঠাৎ দুৰ্ঘটনাত পতিত হ'বলগীয়া হ'ল ইয়াক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছে আৰু সৰ্বত্ৰ ইউৰোপত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো বিমানখনৰ সৈতে কন্ট্ৰোল ৰুমে যেতিয়া যোগাযোগ স্থাপন কৰিছিল তেতিয়া তেওঁলোকে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল আৰু বিমানখন নিয়ন্ত্ৰণৰ বাহিৰত গৈছিল পাইলটৰ তৎসত্ত্বেও পাইলটে চেষ্টা কৰিছিল বিমানখন সুন্দৰভাৱে বা সুষমভাৱে অৱতৰণ কৰিবৰ কাৰণে আজাৰবাইজানতে বা কাজাখস্তানত সুষমভাৱে অৱতৰণ কৰিবৰ কাৰণে তাত থকা 3 জন পাইলট আছিল আৰু সেই পাইলট কেইগৰাকীয়ে যথেষ্ট চেষ্টা চলাইছিল আৰু তেওঁলোকে শেষ মুহূৰ্তলৈকে চেষ্টা এৰি দিয়া নাছিল কিন্তু দুখৰ বিষয় যে শেষ মুহূৰ্তত বিমানখন ভূপতিত হয় আৰু 38 গৰাকী যাত্ৰী মৃত্যু হয় 67 গৰাকী যাত্ৰী আছিল আৰু এতিয়াও কেইবাগৰাকী যাত্ৰী প্ৰায় 11 গৰাকী যাত্ৰী আইচিইউত চিকিৎসাধীন হৈ আছে কাজাখস্তানৰ চিকিৎসালয়ত এই কথা প্ৰকাশ কৰিছে কাজাখস্তানৰ চৰকাৰী সূত্ৰই পাইলট সহ ইতিমধ্যে আটাইকেইগৰাকী 38 গৰাকীৰ মৃত্যু হ'ল কিন্তু প্ৰশ্ন হ'ল বিমানখনৰ দুৰ্ঘটনা হোৱাৰ পাছতে পোহৰলৈ আহিছে কেইবাটাও চাঞ্চল্যকৰ তথ্য প্ৰথম কথা হৈছে বিমানখন ৰাছিয়ালৈ যাবৰ কাৰণে যি নিৰ্দিষ্ট আকাশী পথ থাকে বা তেওঁলোকৰ যি নিৰ্দিষ্ট পথ নিৰূপণ কৰি থোৱা থাকে পূৰ্বৰে পৰা সেই পথৰ সলনি বিমানখনে এটা বেলেগ পথ লৈছিল বা বিমানখনৰ সেই পথৰ পৰা বিচ্যুতি ঘটিছিল যাৰ ফলস্বৰূপে বিমানখনৰ সৈতে বহু সময় ধৰি সংযোগ বিচ্ছিন্ন হৈছিল এয়াৰ ট্ৰেফিক কন্ট্ৰোলৰ সৈতে অৰ্থাৎ যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু যি মুহূৰ্তত বিমানখন ভূপতিত হৈছিল বা দুৰ্ঘটনাৰ প্ৰাক মুহূৰ্তত পাইলটে বিমানখন নিয়ন্ত্ৰণৰ বাহিৰত বুলি জনাইছিল আৰু বিমানখনত কিবা দুৰ্ঘটনা হোৱা বুলি জনাইছিল অৰ্থাৎ পাইলটে হয়তো গম পোৱা নাছিল যে বিমানখনত কি হৈছে প্ৰকৃততে দ্বিতীয় কথাটো হৈছে বিমানখনে যাব লাগিছিল ৰাছিয়াৰ দক্ষিণ দিশে অৰ্থাৎ কাস্পিয়ান সাগৰৰ কাষেদি যাব লাগিছিল কিন্তু বিমানখন গৈছিল কাস্পিয়ান সাগৰৰ মাজেৰে আৰু ৰাছিয়াই ইউক্ৰেইনৰ পৰা আহা ভাবুকি বা আহিব পৰা যি আকাশমাৰ্গেৰে আহিব পৰা ভাবুকি সেই ভাবুকিৰ বাবে যিটো অঞ্চলৰ বিমানখন গৈছিল কাস্পিয়ান সাগৰেদি ৰাছিয়াৰ সীমান্তৰেদি সেই অঞ্চলটোত এটা সাইডে কাজাখস্তান আছে এটা সাইডে কাস্পিয়ান সাগৰ আছে আৰু এটা সাইডে ৰাছিয়াৰ সীমা চুই আছে গতিকে সেই যিটো স্পৰ্শকাতৰ অঞ্চল তাত বিমান উৰণৰ নিষিদ্ধতা আছে বা ৰাছিয়াই তাত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা তাত তেওঁলোকে আগৰ পৰা ঠিক কৰি ৰাখিছে যে সেই অঞ্চলটোতে যদি বিমান বা তেনে ধৰণৰ কোনো ড্ৰোন জাতীয় বস্তু যদি যায় বা তেনে ধৰণৰ যদি উৰন্ত কিছু সামগ্ৰী দেখা পায় তেনেহলে ৰাছিয়াৰ যি স্বয়ংক্ৰিয় বায়ু প্ৰতিৰক্ষা সিস্টেম আছে যি এয়াৰ ডিফেন্স সিস্টেম আছে সেই এয়াৰ ডিফেন্স সিস্টেমে স্বয়ংক্ৰিয়ভাৱে কোনো ধৰণৰ সংকেত নিদিয়াকৈ নিজে ব্যৱস্থা গ্ৰহণ কৰে অৰ্থাৎ সেই ক্ষেপণাস্ত্ৰ নিজে উৎক্ষেপণ হয় আৰু লগে লগে সেই বস্তুটো বা সেই যেটো এলিমেন্টছ থাকিব সেইটো ধ্বংস কৰে গতিকে কাস্পিয়ান সাগৰৰ ওপৰেদি কি কাৰণে এই বিমানখন গৈছিল আজাৰবাইজান এয়াৰলাইন্সৰ সেই কথাটো এতিয়া স্পষ্ট হৈ থকা নাই কাৰণ ইতিমধ্যে আটাইকেইগৰাকী পাইলট বা বিমান চালকৰ মৃত্যু ঘটিছে একেদৰে দেখা গৈছে যে ৰাছিয়াৰ যি প্ৰতিৰক্ষা সিস্টেম আছে বায়ু প্ৰতিৰক্ষা সিস্টেম সেই বায়ু প্ৰতিৰক্ষা সিস্টেমে কিন্তু এই বিমানখনত আঘাত কৰাৰ তথ্য পোহৰলৈ আহিছে কিয়নো যেতিয়া ভূপতিত হৈছিল বিমানখন ভূপতিত হোৱাৰ পাছতে বিমানখনৰ সু সাইডে দেখা গৈছিল কিছু আঘাতৰ চিন তাৰ পৰা অনুমান কৰিব পৰা গৈছে যে প্ৰকৃত সঁচাকৈ আসলতে
এই বিমানখন ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সন্মুখীন হৈছিল কাৰণ ৰাছিয়াৰ যি স্বয়ংক্ৰিয় ক্ষেপণাস্ত্ৰ আছে বা বায়ু প্ৰতিৰক্ষা সিস্টেম আছে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আছে সেই ব্যৱস্থাই স্বয়ংক্ৰিয়ভাৱে বিমানখনত আঘাত কৰিছিল নেকি দ্বিতীয় কথা হৈছে এটা কথা স্পষ্ট হৈছে এই মুহূৰ্তত যে বিমানখনৰ যি শেষৰ অংশটোত কিন্তু তেনে ধৰণৰ আঘাত দেখিবলৈ পোৱা গৈছে গতিকে এই কথা স্পষ্ট কিন্তু এতিয়াও ক'ব নোৱাৰি কাৰণ ৰাছিয়াই নুই কৰা নাই এই বিষয়ত ৰাছিয়াই দুখ প্ৰকাশ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে বিমান দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে আজাৰবাইজানৰ ৰাষ্ট্ৰপতিলৈ শোকবাৰ্তা প্ৰেৰণ কৰিছে কিন্তু কথাটো হৈছে যে বিমানখন দুৰ্ঘটনা হোৱাৰ পূৰ্বে প্ৰকৃততে কি হৈছিল এক সেই তথ্য উদ্ধাৰৰ বাবে ইতিমধ্যে বিমানখনত থকা যি দুটা ব্লেক বক্স আছে ব্লেক বক্স দুটা যেহেতু বিমানৰ চালকৰ পাইলটৰ শেষ মুহূৰ্তৰ কথোপকথন এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ সৈতে কথা পতা সকলোখিনি ৰেকৰ্ড হৈ থাকে গতিকে এই সকলোখিনি তদন্তৰ পিছত পোহৰলৈ আহিব কিন্তু আমেৰিকাকে ধৰি বিশ্বৰ অন্যান্য যিসকল বিমান বিশেষজ্ঞ আছে বা বিমান দুৰ্ঘটনাক লৈ তদন্ত কৰা যিসকল বিশেষজ্ঞ আছে তেওঁলোকে কিন্তু ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণতেই এই বিমানখন ভূপতিত হোৱা বা দুৰ্ঘটনাত পতিত হোৱা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে কিন্তু প্ৰশ্ন হৈছে এইখিনিতে যে নিৰ্দিষ্ট গতিপথেৰে বিমানখন নগৈ কি কাৰণে বিমানখন কাস্পিয়ান সাগৰৰ সেই ৰাছিয়াৰ যি এয়াৰ ডিফেন্স সিস্টেম নিৰ্ধাৰিত কৰি থোৱা স্থানেৰে উৰিছিল সেয়া এটা এই মুহূৰ্তত ৰহস্যৰ বিষয় বহুতে কৈছে যে ৰাছিয়াই বিমানখন গুলিয়াইছে কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা নহয় ৰাছিয়াই ইতিমধ্যে স্পষ্ট কৰি দিছে বিষয়টো যে কাস্পিয়ান সাগৰৰ এটা অংশ দেই আজাৰবাইজানৰ পৰা অহা বিমানখন যিটো অঞ্চলত প্ৰৱেশ কৰিছিল কাস্পিয়ান সাগৰৰ এটা অংশৰে কাজাখস্তান সীমান্তৰ দক্ষিণ দিশে আৰু ৰাছিয়াৰ উত্তৰ পশ্চিম দিশে সেই এটা অঞ্চল আছে সেই অঞ্চলটো আচলতে নিষিদ্ধ হৈ আছে যেহেতু ইউক্ৰেইনৰ পৰা আহিব পৰা ভাবুকি আছে আৰু ইতিমধ্যে ৰাছিয়াত যথেষ্ট আক্ৰমণ সংঘটিত কৰিছে ড্ৰোন আক্ৰমণ সংঘটিত কৰিছে ইউক্ৰেইনে গতিকে এনে ধৰণৰ আনৱান্টেড কিছু এলিমেন্ট যদি আহে তেনেহলে তাৰ যি এয়াৰ ডিফেন্স সিস্টেম আছে সেই এয়াৰ ডিফেন্স সিস্টেমে তাক লগে লগে প্ৰতিহত কৰে আৰু হয়তো সেয়াই হৈছিল কাৰণ কাস্পিয়ান সাগৰৰ ওপৰেদি বিমানখন উৰি গৈছিল নিৰ্ধাৰিত যি গতিপথ আছিল যাত্ৰাপথ আছিল সেই যাত্ৰাপথ হলাই বিমানখনৰ নিজৰ মতে চালকে বিমানখন উৰুৱাইছিল গতিকে এনে ধৰণৰ এটা অবাঞ্ছিত ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ল যাৰ পৰিপ্ৰেক্ষিতত প্ৰায় 37 জন লোকৰ মৃত্যু হ'ল ইতিমধ্যে আৰু কেইবাগৰাকী আহত লোক ইতিমধ্যে আছে আৰু তেওঁলোকক কাজাখস্তানৰ হাস্পতালত ভৰ্তি কৰা হৈছে আৰু ইয়াৰ ভিতৰত 11 জন যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে দেখা গ'ল যে এমব্ৰেয়াৰ 190 যিখন অত্যাধুনিক এখন যাত্ৰীবাহী বিমান আজাৰবাইজান এয়াৰলাইন্সৰ বিমান আছিল এই বিমানখনত থকা কেইবাগৰাকীও যাত্ৰী ৰাছিয়াৰ আছিল কাজাখস্তানৰ যাত্ৰী আছিল একেদৰে এই বিমানখনত আছিল 3 জন কিৰগিজৰ যাত্ৰী আৰু ৰাছিয়াৰ 6 জন যাত্ৰী আছিল গতিকে দেখা গ'ল যে বিমানখনৰ যেহেতু নিজৰ গতিপথ সলনি কৰাৰ বাবে এনে ধৰণৰ এটা অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ'ল তাক লৈ ৰাছিয়াক সকলোৱে দোষাৰোপ কৰিছে প্ৰথম অৱস্থাত কাজাখস্তানৰ যি এয়াৰ ট্ৰেফিক কণ্ট্ৰল আছিল বা যি বিমান প্ৰাধিকৰণ আছিল তেওঁলোকে প্ৰকাশ কৰিছিল যে বিমানখন যিটো অঞ্চলত উৰি আছিল সেই সময়ত বিমানখনৰ সেই অঞ্চলত চৰাই দেখিবলৈ পোৱা গৈছিল কাৰণ চৰাই থাকিলে যেহেতু বিমানৰ সৈতে সংঘাত হয় বা এনে ধৰণৰ বহুকিটা ঘটনা পূৰ্বে ঘটিছে বিশ্বৰ ইতিহাসত গতিকে তেনে ধৰণৰ সম্ভাৱনা ব্যক্ত কৰিছিল কিন্তু যেতিয়া বিমানখন ভালদৰে পৰীক্ষা নিৰীক্ষা কৰা হ'ল ভূপতিত যিটো অংশ পিছফালৰ অংশটো আছিল সেই অংশটো পৰীক্ষা কৰাৰ পিছত দেখা পোৱা গ'ল যে বিমানখনৰ পিছফালে সোঁ সাইডে কিছু আঘাতৰ চিন আছে ইয়া ক্ষেপণাস্ত্ৰই হওক বা গুলিয়াইছিল নে বন্দুকৰ গুলি এতিয়ালৈকে নিশ্চিত হোৱা নাই যেহেতু তদন্ত চলাই আছে আৰু ব্লেক বক্স যেহেতু দুটা ব্লেক বক্স উদ্ধাৰ কৰিছে বিমানখনৰ সেই ব্লেক বক্স দুটাৰ পৰা যিখিনি চালকৰ বিমানৰ পাইলটৰ আৰু এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ লগত হোৱা একদম শেষ মুহূৰ্তৰ যিসমূহ বাৰ্তালাপ আছে সেই বাৰ্তালাপসমূহ পুনৰ ডিকড কৰাৰ পিছত তেওঁলোকে ইয়াৰ বিষয়ে অধিক তথ্য জানিব পৰা যাব গতিকে এই মুহূৰ্তলৈকে ক'ব নোৱাৰি যে বিমানখন প্ৰকৃততে কোনো বিদ্ৰোহী সংগঠনে গুলিয়াই ভূপতিত কৰিছিল নে বিমানৰ আভ্যন্তৰীণ কিবা কাৰিকৰী বিসংগতিৰ বাবে বিমানখন আসলতে দুৰ্ঘটনাত পতিত হ'ল নে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই প্ৰকৃততে এই বিমানখনক আঘাত কৰিছিল কিন্তু প্ৰাথমিক যি তদন্ত আছে সেই কথা এতিয়ালৈকে আমি কৈছো আৰু তেওঁলোকেও কৈ আছে যে প্ৰাথমিক তদন্তৰ অন্তত কিন্তু ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰে সম্ভাৱনা অধিক কাৰণ যিটো অঞ্চললৈ গৈছিল সেই অঞ্চলটো ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ সীমাত পৰে আৰু সেই অঞ্চলটোত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ উদ্যত হৈ থাকে যে সেই অঞ্চললৈ যদি বিমান যায় বা বিমান উৰে আকাশত বা ড্ৰোন দেখে তেতিয়াহ'লে অত্যাধুনিক যি স্বয়ংক্ৰিয় এয়াৰ ডিফেন্স সিস্টেম আছে
যে সেই বায়ু প্ৰতিৰক্ষা সিস্টেমে লগে লগে সেই যেটো এলিমেন্টস থাকিব বিমানে হওক বা ড্ৰোনে হওক তাক লগে লগে প্ৰতিহত কৰে গতিকে এই মুহূৰ্তত সেই কথা পোহৰলৈ আহিছে আৰু বিমান দুৰ্ঘটনাক লৈ এতিয়াও চৰ্চা অব্যাহত আছে আৰু যিসকল যাত্ৰীৰ ইতিমধ্যে মৃত্যু হ'ল তেওঁলোকৰ পৰিয়ালৰ সুখসন্তপ্ত পৰিয়াললৈ বহুকেইখন দেশে সমবেদনা জ্ঞাপন কৰিছে আৰু কাজাখস্তানে নিজাববীয়াকৈ তদন্ত ঘোষণা কৰিছে আৰু ৰাছিয়াৰ তৰফৰ পৰাও এই সম্পৰ্কত তদন্ত চলোৱা হৈছে প্ৰকৃততে ক্ষেপণাস্ত্ৰ নিক্ষেপ হৈছিল নেকি বিমানখনলৈ যেটো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে ইতিমধ্যে কাজাখস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰিছে আৰু শোক প্ৰকাশ কৰিছে হয়তো ৰাছিয়াৰ ফালৰ পৰা এটা তদন্ত ঘোষণা কৰিব শীঘ্ৰে আৰু পোহৰলৈ আহিব যে প্ৰকৃততে বিমানখন আসলতে কি কাৰণত এনে ধৰণে ভূপতিত হ'ল বা দুৰ্ঘটনাগ্ৰস্ত হ'ল পৰৱৰ্তী সময়ত আমি আপোনালোকক এই সম্পৰ্কত সবিশেষ জনাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্টৰ এই ডিজিটেল পেজ ধন্যবাদ